লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ এক ডাঙৰ আপডেট আপোনালোকক দিবলৈ লৈছো বিজেপিৰ সমানে গতি কৰিছে কংগ্ৰেছ জিতু দলে 272 খন আসন লাভ কৰিব হেতু দলে সংখ্যা গৰিষ্ঠতাৰ সৈতে চৰকাৰ গঠন কৰিব পাৰিব এবাৰ বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছে গতি কৰা দেখিবলৈ পোৱা গৈছে এনডিএ 295 খন আসনত লিড লৈ আছে আৰু ইন্ডিয়া এলায়েন্সে 231 খন আসনত লিড লৈ আছে আৰু অন্যান্যই 17 খন আসনত লিড লৈ আছে 2019 চনৰ লোকসভা নিৰ্বাচন আৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ মাজত আকাশ পাতাল পাৰ্থক্য 2019 চনত বিজেপিয়ে অকলে লাভ কৰিছিল 308 খন আসন আৰু কংগ্ৰেছে লাভ কৰিছিল ইন্ডিয়া এলায়েন্সে ইউপিএ এলায়েন্সে লাভ কৰিছিল 80 খন আসন কিন্তু 2024 চনত এই নিৰ্বাচনী ফলাফল ব্যতিক্ৰমী হ'বলৈ গৈ আছে সম্পূৰ্ণ বিপৰীত ছবি ভাৰতৰ জনতাই দেখিব 2024 চনৰ আজিৰ যি ফলাফল ঘোষণা হ'ব ভোট গণনা কাউন্টিং চলি আছে আৰু এতিয়ালৈকে যি ফলাফল আহিছে এনডিএ সৰ্বমুঠ 295 খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু ইন্ডিয়া এলায়েন্সে 231 খন আসনত অগ্ৰগতি লাভ কৰিছে 2019 চনৰ তুলনাত 2021 চনত 150 কৈও অধিক আসনত অগ্ৰগতি লাভ কৰিছে ইন্ডিয়াই কংগ্ৰেছে এই মুহূৰ্তত নিৰ্বাচন আয়োগৰ ফালৰ পৰা যি আপডেট দিয়া হৈছে সেই আপডেট আপোনালোকক দেখুৱাইছো ভাৰতীয় জনতা পাৰ্টিয়ে 24 খন লোকসভা সমষ্টিত জয়লাভ কৰিছে আৰু 219 খন আসনত লিড লোৱা পৰিলক্ষিত হৈছে সৰ্বমুঠ 243 খন আসনত লিড লোৱা পৰিলক্ষিত হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু কংগ্ৰেছে 7 খন সমষ্টিত জয়লাভ কৰিছে 91 খন সমষ্টিত লিড লৈ আছে জনতা দলে 2 খন সমষ্টিত জয়লাভ কৰিছে 2 খন সমষ্টিত লিড লৈ আছিল যদিও এতিয়া ফলাফল ঘোষণা কৰা হৈছে আৰু জনতা দল সিকলাৰে 2 খন সমষ্টিত জয়লাভ কৰিছে সেকেন্ডৰ পৰিৱৰ্তনৰ লগে লগে খলনি হৈছে ৰাজনৈতিক বাতাবৰণ বিজেপিৰ সমানে গতি কৰিছে কংগ্ৰেছ ইফালে শিৱসেনাৰ SHSU ভিটিয়ে এখন আসনত জয়ী হৈছে আৰু 9 খন আসনত অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টিয়ে এখন আসনত জয়লাভ কৰিছে আৰু 2 খন আসনত অগ্ৰগতি লাভ কৰি আছে হিন্দুস্তানী আম মৰ্চা চমুকৈ HAMS এখন আসনত অগ্ৰগতি লাভ কৰিছিল আৰু এখন আসনতেই জয়লাভ কৰিছে নেশনেলিষ্ট কংগ্ৰেছ পাৰ্টি চমুকৈ NCPয়ে এখন আসনত জয়লাভ কৰিছে সমাজবাদী পাৰ্টি চমুকৈ SPয়ে 35 খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু এতিয়ালৈকে কোনো এখন সমষ্টিতে জয়লাভ কৰা নাই যদিও অগ্ৰগতি লাভ কৰিছে তৃণমূল কংগ্ৰেছ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ 29 খনকৈ সমষ্টিত লোকসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে এতিয়ালৈকে কোনো এখন সমষ্টিতে জয়লাভ হোৱা নাই যদিও অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে DMK দ্ৰাবিড়া মুনেত্ৰা কাজাগামে 22 খন সমষ্টিত অগ্ৰগতি লৈছে তেলুগু দেশম চমুকৈ TDPয়ে 16 খন সমষ্টিত অগ্ৰগতি লোৱা পৰিলক্ষিত হৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ যি লাইভ আপডেট সেই লাইভ আপডেটটো আপোনালোকক দিবলৈ চেষ্টা কৰি আছো জনতা দল ইউনাইটেড চমুকৈ JDUয়ে 12 খন আসনত অগ্ৰগতি লাভ কৰিছে নেশনেলিষ্ট কংগ্ৰেছ পাৰ্টি চমুকৈ NCP SPয়ে 7 খন আসনত অগ্ৰগতি লাভ কৰিছে শিৱসেনা 6 খন আসনত অগ্ৰগতি লাভ কৰিছে LJP RBয়ে 5 খন আসনত অগ্ৰগতি লাভ কৰিছে YSRCPয়ে 4 খন RJDয়ে 4 খন CPIMয়ে 4 খন ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ IUMLয়ে 3 খন আসনত অগ্ৰগতি লাভ কৰিছে JMMয়ে 3 খন আসনত অগ্ৰগতি লাভ কৰিছে JNPয়ে 2 খন আসনত অগ্ৰগতি CPIML এলে 2 খন আসনত অগ্ৰগতি লাভ কৰিছে VCK 2 খন আসনত অগ্ৰগতি লাভ কৰিছে CPIয়ে 2 খন আসনত অগ্ৰগতি লাভ কৰিছে সমগ্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলসমূহৰ কথা উল্লেখ কৰি আছো কোন দলে কিমানখিনি আসনত অগ্ৰগতি লাভ কৰিছে আৰু কোন কেইটা আসনত জয়লাভ কৰিছে JKN জম্মু কাশ্মীৰ নেশনেল কনফাৰেন্সে 2 খন আসনত অগ্ৰগতি লাভ কৰিছে UPPL অসমৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল UPPLয়ে এখন আসনত অগ্ৰগতি লাভ কৰিছে
অসম গণ পৰিষদে এখন আসনত অগ্ৰগতি লাভ কৰিছে কেৰালা কংগ্ৰেছৰ এখন আসনত অগ্ৰগতি RSP এখন আসনত অগ্ৰগতি লাভ কৰিছে VOTPP এখন আসনত অগ্ৰগতি ZPM এখন আসনত অগ্ৰগতি লাভ কৰিছে BJD এখন আসনত অগ্ৰগতি লাভ কৰিছে SADয়ে এখন আসনত অগ্ৰগতি লাভ কৰিছে ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টি চমুকৈ RLTP এখন আসনত অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে ভাৰত আদিবাসী পাৰ্টি এখন আসনত অগ্ৰগতি লাভ কৰিছে ছিকিম ক্ৰান্তিকাৰী মৰ্চা দলে এখন আসনত অগ্ৰগতি লৈছে MDMK এখন আসনত অগ্ৰগতি লোৱা পৰিলক্ষিত হৈছে আজাদ সমাজ পাৰ্টি চমুকৈ ASPK আৰে এখন আসনত অগ্ৰগতি লৈছে আপনা দল নতুনকৈ পুনৰবাৰ এখন আসনত অগ্ৰগতি লৈছে চমুকৈ AJSU পাৰ্টি এখন আসনত অগ্ৰগতি লৈছে অল ইণ্ডিয়া মজলিছ ইত্তেহাদুল মুছলিমিন AIMৰ দলে এখন আসনত অগ্ৰগতি লৈছে ইণ্ডিপেণ্ডেণ্ট এখন আসনত অগ্ৰগতি লৈছে এখন আসনত জয়লাভ কৰিছে আৰু 6খন আসনত অগ্ৰগতি লৈ আছে সমগ্ৰ ভাৰতবৰ্ষত 543খন সৰ্বমুঠ লোকসভা নিৰ্বাচনৰ আসন তাৰ ভিতৰত 44খন আসনত ইতিমধ্যে জয়লাভ কৰিছে বিভিন্ন দলৰ নেতাই আৰু 499খন আসনত এতিয়ালৈকে বিভিন্ন দলৰ নেতাসকল লিড লোৱা পৰিলক্ষিত হৈছে কিন্তু ফলাফল এতিয়াও বাকি আছে মাত্ৰ 10% ফলাফল এতিয়ালৈকে আহিছে আৰু 90% ফলাফল বাকি আছে আৰু অসমৰ 14খন লোকসভা সমষ্টিৰ ফলাফল বিজেপি 9খন কংগ্ৰেছ 3খন UPPL এখন অগপ এখন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত আপোনালোকক জনাই আছো বিজেপিৰ কোন কেইজন কেণ্ডিডেটে অগ্ৰগতি লাভ কৰিছে দৰং উদালগুৰিৰ পৰা দিলীপ শইকীয়াই 2,95,844টা ভোটত অগ্ৰগতি লাভ কৰিছে গুৱাহাটীৰ পৰা বিজুলী কলিতা মেডিয়ে 2,16,932টা ভোটত অগ্ৰগতি লাভ কৰিছে ডিফু সমষ্টিৰ পৰা অমৰ সিং টিছুৱে 1,31,733টা ভোটত অগ্ৰগতি লাভ কৰিছে কৰিমগঞ্জৰ পৰা কৃপানাথ মাল্লাই 1,11,070টা ভোটত অগ্ৰগতি লাভ কৰিছে শিলচৰৰ পৰা পৰিমল শুক্লবৈদ্যই 2,74,846টা ভোটত অগ্ৰগতি লাভ কৰিছে কৰিমগঞ্জত কামাখ্যা প্ৰসাদ তাছাই কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাই 2,03,867টা ভোটত অগ্ৰগতি লাভ কৰিছে শোণিতপুৰত ৰঞ্জিত দত্তই 3,41,182টা ভোটত অগ্ৰগতি লাভ কৰিছে লখিমপুৰত প্ৰধান বৰুৱাই 1,97,649টা ভোটত অগ্ৰগতি লাভ কৰিছে ডিব্ৰুগড়ৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2,75,895টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ পৰা এতিয়া আপোনালোকক জনাই আছো কংগ্ৰেছ অসমৰ 3টাকৈ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে 1 নম্বৰ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন 8,27,963টা ভোটত আগবাঢ়ি আছে ৰকিবুল হুছেইনে সৰ্বমুঠ 12,20,825টা ভোট লাভ কৰিছে এতিয়ালৈকে ভোট গণনা চলি আছে 2 নম্বৰ নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ আগবাঢ়ি আছে প্ৰদ্যুৎ বৰদলৈ 1,90,694টা ভোট লাভ আগবাঢ়ি 94টা ভোটত 1,90,694টা ভোটত আগবাঢ়ি আছে নগৰ প্ৰদ্যুৎ বৰদলৈ লাভ কৰিছে 6,66,223টা ভোট যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ 1,39,928টা ভোটত অগ্ৰগতি লৈছে গৌৰৱ গগৈয়ে লাভ কৰিছে 7,38,330টা ভোট